ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকক চাইনেক্সলৈ স্বাগতম জনাইছোঁ। পাঠ্য বিষয় পৰিপুষ্টিৰ দ্বিতীয় খণ্ডত তোমালোকলৈ পাচনতন্ত্ৰৰ কাৰ্যপ্ৰণালী সম্পৰ্কে আলোচনা আগবঢ়াইছোঁ। আশা ৰাখিছোঁ তোমালোক উপকৃত হ'বা। পাচনতন্ত্ৰৰ কাৰ্যপ্ৰণালী। আমি বিভিন্ন প্ৰকাৰৰ আহাৰ খাওঁ, যেনে কঠিন, কোমল, আঁহযুক্ত, চৰ্বিযুক্ত, জুলীয়া আদি। এই বিভিন্ন প্ৰকাৰৰ আহাৰবোৰ একেডাল পাচন নলীয়েদি পাৰ হৈ যায়। মুখত আহাৰ প্ৰৱেশ কৰাৰ পাছত দাঁতৰ সহায়ত খাদ্যভাগ প্ৰথমে গুৰি কৰি লোৱা হয়। স্বাভাৱিকতে খাদ্য গ্ৰহণ কৰাৰ পিছত সেই খাদ্যভাগ গুৰি হৈ একেবাৰে সূক্ষ্মতম কণালৈ পৰিৱৰ্তিত হোৱাটো নিতান্তই প্ৰয়োজন। পাচন ক্ৰিয়াত মুখগহ্বৰত দাঁতেৰে চোবাই প্ৰথমে খাদ্যবস্তুবোৰ টুকুৰা কৰা হয়। অৰ্থাৎ মুখগহ্বৰৰ কাম হ'ল মুখত প্ৰৱেশ কৰা খাদ্যখিনি দাঁতেৰে চোবাই গুৰি কৰা। এই কাৰ্যত জিভাই প্ৰধানকৈ সহায় কৰে। জিভা হ'ল এখন মঙহাল মাংসপেশী, যি মুখগহ্বৰৰ শেষ অংশত লাগি থাকে। ই আগফালে মুক্ত আৰু সকলো দিশত লৰচৰ কৰিব পাৰে। জিভাখন আমাৰ কথা কোৱাতে একমাত্ৰ ব্যৱহাৰ নহয়। জিভাই খাদ্য চোবোৱাৰ সময়ত লালটি খাদ্যৰ লগত মিহলাই দিয়ে আৰু খাদ্য গিলাতো সহায় কৰে। তদুপৰি জিভাত থকা স্বাদগ্ৰাহী ইন্দ্ৰিয়ৰ সহায়ত আমি খাদ্যৰ বিভিন্ন সোৱাদ লওঁ। এই স্বাদগ্ৰাহী ইন্দ্ৰিয়বিলাকক পেপিলা বোলা হয়। চিত্ৰত পেপিলাবিলাকলৈ লক্ষ্য কৰা। এইবিলাক। এই পেপিলাবিলাকৰ বাবে আমি খাদ্যৰ মিঠা, তিতা, জ্বলা, কেঁহা, লুণীয়া আদি সোৱাদবিলাক পাওঁ। এতিয়া আমি আচল কথালৈ আহোঁ। আমি যেতিয়া আহাৰ খাওঁ তেতিয়া আমাৰ মুখগহ্বৰৰ বেৰত থকা লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটিৰ লগত খাদ্য মিহলি হয়। এই চিত্ৰখনলৈ মন কৰা। আমাৰ মুখগহ্বৰত থকা লালটি গ্ৰন্থিৰ অৱস্থান দেখুওৱা হৈছে। আমাৰ মুখগহ্বৰৰ আভ্যন্তৰীণ বেৰত ৩ যোৰ প্ৰধানকৈ লালটি গ্ৰন্থি অৱস্থিত। এয়া চোৱা, পেৰটিড গ্ৰন্থি। ই মুখগহ্বৰৰ দুয়োকাষে কাণৰ ঠিক তলৰ অংশত অৱস্থিত। তাৰ পিছত চোৱা, এয়া ছাবমেক্সিলেৰী গ্ৰন্থি। ই আমাৰ নিম্ন হনু অস্থিৰ দুয়োকাষে অৱস্থিত। আৰু এয়া ছাবলিংগুৱেল গ্ৰন্থি। জিভাৰ নিম্ন অংশত এইযোৰ গ্ৰন্থি অৱস্থিত। এই লালটি গ্ৰন্থিসমূহৰ পৰা লালটি নিঃসৰিত হৈ খাদ্যত মিহলি হয়। এটা কথা জানিবা যে আমি যিবোৰ আহাৰ খাওঁ সেই আহাৰৰ অণু অতি জটিল প্ৰকৃতিৰ। অৰ্থাৎ আমি খোৱা আহাৰত থকা কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বিযুক্ত অণুবোৰ অতি জটিল। তোমালোকে জানাই কাৰ্বহাইড্ৰেটযুক্ত খাদ্য, প্ৰটিনযুক্ত, ভিটামিনযুক্ত বা চৰ্বিযুক্ত খাদ্য কোনবিলাক। তথাপিও সোঁৱৰাই দিছোঁ। এয়া চিত্ৰখনলৈ মন কৰা। ভাত, ৰুটি, আলু, চিৰা, চেনিযুক্ত যি খাদ্য আমি খাওঁ তাৰ অণু কাৰ্বহাইড্ৰেটযুক্ত। তেনেদৰে মাহজাতীয় খাদ্য, মাছ, মাংস, কণী আদি প্ৰটিনযুক্ত, ঘি, মাখন, তেল, বাটাৰ আদিবিলাক চৰ্বিযুক্ত আৰু সেউজীয়া শাক-পাচলি, ফল-মূলবিলাক হ'ল ভিটামিনযুক্ত। আনবিলাকৰ কথা নকওঁ। ৰুটি বা মাংস এটুকুৰা চোবাই গুৰি কৰি সৰল জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ কিমান কঠিন হ'ব কল্পনা কৰাচোন। অণুসমূহ সৰলীকৰণ কৰিবলৈ কিছুমান জৈৱ অনুঘটকে সহায় কৰে। এই জৈৱ অনুঘটকনো কি? উৎসেচক বা এনজাইম হ'ল এবিধ জৈৱ অনুঘটক। এতিয়া আকৌ তোমালোকৰ মনত উদয় হোৱা প্ৰশ্নটো হ'ল অনুঘটক মানে কি? অনুঘটক হ'ল ৰাসায়নিক বিক্ৰিয়া কিছুমানত যি পদাৰ্থই নিজে পৰিৱৰ্তন নোহোৱাকৈ থাকি ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হোৱাত সহায় কৰে, সেই পদাৰ্থটোকে অনুঘটক বোলা হয়। অৰ্থাৎ উৎসেচকসমূহে কাৰ্বহাইড্ৰেট, প্ৰটিন আদিৰ জটিল অণু ভঙাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি বিক্ৰিয়াটো সংঘটিত হোৱাত সহায় কৰে, কিন্তু সেই উৎসেচকসমূহৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া আকৌ মূল বিষয়লৈ আহোঁ। আমি চোবোৱা আহাৰত লালটি গ্ৰন্থিৰ পৰা ওলোৱা লালটি মিহলি হৈ পিছল হয়। তাৰোপৰি লালটিত থকা এমাইলেজ নামৰ উৎসেচকে খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে আৰু এই কাৰ্যত জিভাই সহায় কৰে। পুনৰ সোঁৱৰাই দিওঁ, মুখগহ্বৰত লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা এমাইলেজ নামৰ উৎসেচকৰ সহায়ত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল গ্লুক'জলৈ পৰিৱৰ্তন হয়। তাৰ পিছত আহিল গ্ৰহিকাৰ কাম। মুখগহ্বৰৰ পৰা অপাচিত খাদ্যখিনি অৰ্থাৎ পাচন নোহোৱা খাদ্য পাচন নলীৰ গ্ৰহিকা অৰ্থাৎ ইছ'ফেগাছত প্ৰৱেশ কৰে।
আৰু নিৰ্দিষ্ট লয়যুক্ত সংকোচনৰ দ্বাৰা পাচন নলীৰ পশ্চাৎ অংশলৈ গতি কৰে। এয়া চোৱা, চিত্ৰত ইমান ধুনীয়াকৈ গতি কৰা দেখুৱাইছে। এনেধৰণে গোটেই পাচন নলীতেই পেৰিষ্টেলটিক নামৰ বিশেষ গতিৰে, আকৌ এবাৰ কৈছোঁ গতিটোৰ নাম মনত ৰাখিবা, পেৰিষ্টেলটিক গতি। এই পেৰিষ্টেলটিক গতিৰে খাদ্যাংশ পশ্চাৎ দিশলৈ গতি কৰে। এনেদৰেই মুখগহ্বৰৰ পৰা খাদ্যৰ মিশ্ৰণ ইছ'ফেগাছেদি গৈ পাকস্থলীত প্ৰৱেশ কৰে। পাকস্থলীতো পাচন নলীৰ এটা ডাঙৰ অংশ। খাদ্যবস্তু পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ প্ৰসাৰণ ঘটে। পাকস্থলীৰ বেৰ পেশীযুক্ত। এই পেশীৰ সংকোচনে অৰ্ধপাচিত খাদ্যখিনি অধিক পাচক ৰসৰ লগত মিহলি হোৱাত সহায় কৰে। পাকস্থলীত পাচক ৰস নিঃসৰণ কৰা গ্ৰন্থিবোৰক পাকস্থলী গ্ৰন্থি বোলা হয়। পাকস্থলী গ্ৰন্থিৰ পাচক ৰসত হাইড্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষী উৎসেচক যেনে পেপচিন আৰু শ্লেজমা থাকে। হাইড্ৰক্লৰিক এচিড থকাৰ বাবেই পাকস্থলীৰ ৰস আম্লিকধৰ্মী। এই হাইড্ৰক্লৰিক এচিডৰ কাম হ'ল আমি খোৱা খাদ্যৰ লগত প্ৰৱেশ কৰা বেক্টেৰিয়া ধ্বংস কৰা আৰু পাকস্থলীক আম্লিক মাধ্যম কৰি তুলি পাচক ৰসক কাৰ্য সম্পাদন কৰাত সহায় কৰা। ফলত পাচক ৰসে পেপচিনৰ কাৰ্য তীব্ৰ কৰি তোলে আৰু প্ৰটিনযুক্ত অণুবোৰ ভাঙি সৰল উপাদানলৈ পৰিৱৰ্তিত হয়। তেতিয়াহ'লে কথাটো ভালদৰে মন কৰিবা। প্ৰটিনযুক্ত খাদ্যৰ অণু ভাঙি সৰলীকৰণ কৰিবলৈ পাকস্থলীত থকা পেপচিন নামৰ উৎসেচকে বিশেষভাৱে সহায় কৰে। ইয়াৰ পিছত আহিল শ্লেজমাৰ কাম। শ্লেজমাই পাকস্থলীৰ বেৰখনৰ অন্তঃ আৱৰণখনক অৰ্থাৎ ভিতৰৰ বেৰখনক সাধাৰণ অৱস্থাত এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা প্ৰদান কৰে। শ্লেজমাৰ কাম গম পালা নহয়? এতিয়া আহিল ক্ষুদ্ৰান্তৰ কাম। পাকস্থলীৰ পৰা অৰ্ধপাচিত হোৱা খাদ্য স্ফিনক্টাৰ পেশীৰ সংকোচনৰ দ্বাৰা পাচক নলীৰ পশ্চাৎ অংশলৈ অৰ্থাৎ ক্ষুদ্ৰান্তলৈ গতি কৰে। ইয়াৰ আগত আমি পাইছিলোঁ পেৰিষ্টেলটিক গতি, নহয়নে? মুখগহ্বৰৰ পৰা অপাচিত খাদ্য পেৰিষ্টেলটিক গতিৰে ইছ'ফেগাছেদি আহি পাকস্থলীত প্ৰৱেশ কৰিছিল। এয়া চিত্ৰত দেখিলা নহয়? পেৰিষ্টেলটিক গতিৰে খাদ্য পাকস্থলীলৈ কেনেদৰে গতি কৰিছে। তাৰ মানে এটা গতি হ'ল পেৰিষ্টেলটিক গতি আৰু আনটো হ'ল স্ফিনক্টাৰ পেশীৰ সংকোচনৰ ফলত লাভ কৰা গতি। এনেদৰে স্ফিনক্টাৰ গতিৰে অৰ্ধপাচিত খাদ্য পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে। ক্ষুদ্ৰান্তৰ নলী সম্পৰ্কে আগতেই তোমালোকক কোৱা হৈছে। এই নলীডাল আটাইতকৈ দীঘল আৰু বেছিকৈ পাক খাই থকাৰ বাবে ইয়াৰ বেৰখন অতি ঠেক। পাচন নলীৰ এই অংশতেই খাদ্যৰ শৰ্কৰা, প্ৰটিন আৰু চৰ্বিসমূহ সম্পূৰ্ণভাৱে পাচন হয়, অৰ্থাৎ খাদ্যৰ সম্পূৰ্ণ পাচন ক্ষুদ্ৰান্ততহে হয়। ইয়াত খাদ্য পাচন ঘটোৱাত সহায় কৰা গ্ৰন্থি দুটা হ'ল যকৃত আৰু অগ্ন্যাশয় গ্ৰন্থি। এতিয়া যকৃত আৰু অগ্ন্যাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা পাচক ৰসসমূহে খাদ্য পাচন ঘটোৱাত কেনেদৰে সহায় কৰে চাওঁ আহা। পাকস্থলীৰ পৰা অহা অৰ্ধপাচিত খাদ্যখিনি আম্লিকধৰ্মী হোৱাৰ কাৰণে অগ্ন্যাশয় ৰসত থকা উৎসেচকে ইয়াক ক্ষাৰকীয় কৰে। আকৌ যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে খাদ্যৰ চৰ্বি অংশত ক্ৰিয়া কৰে। এই চিত্ৰটোলৈ ভালদৰে মন কৰা। এয়া অগ্ন্যাশয় গ্ৰন্থি আৰু এইডাল অগ্ন্যাশয় নলী। এই অগ্ন্যাশয়ৰ পৰা অগ্ন্যাশয় নলীৰে অগ্ন্যাশয় ৰস আহি পাকস্থলীৰ পৰা অহা, এইটো পাকস্থলী চোৱা, ইয়াৰ পৰা অহা অৰ্ধপাচিত এই খাদ্যত ক্ৰিয়া কৰে আৰু অগ্ন্যাশয় ৰসত থকা উৎসেচকে সেই খাদ্য ক্ষাৰকীয় কৰে। কিন্তু পিত্তৰসে চৰ্বিৰ অণুসমূহৰ ওপৰত ক্ৰিয়া কৰা বাবে উৎসেচকে সহজে চৰ্বিৰ জটিল অণু ভাঙি সৰল কণালৈ ৰূপান্তৰ কৰিব পাৰে। পাচন নলীৰ প্ৰতিটো অংশতে অৰ্থাৎ মুখগহ্বৰ আৰু পাকস্থলীত খাদ্য পাচন ঘটাবলৈ যিদৰে একো একোবিধ উৎসেচকে সহায় কৰিছে, তেনেদৰে ক্ষুদ্ৰান্ততো অৰ্ধপাচিত খাদ্য পাচন ঘটাবলৈ সহায় কৰা উৎসেচকসমূহ হ'ল ট্ৰিপচিন, এমাইলেজ আৰু লাইপেজ। এই উৎসেচকসমূহৰ কাম জানো আহা। অগ্ন্যাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা প্ৰটিন বিশ্লেষী উৎসেচক ট্ৰিপচিনে প্ৰটিনৰ অণু ভাঙি সৰল এমিনো এচিডলৈ ৰূপান্তৰ কৰে। আকৌ অগ্ন্যাশয় ৰসত থকা কাৰ্বহাইড্ৰেট বিশ্লেষী উৎসেচক এমাইলেজে শৰ্কৰাসমূহক গ্লুক'জলৈ পৰিৱৰ্তন কৰে আৰু স্নেহ বিশ্লেষী উৎসেচক লাইপেজে চৰ্বিসমূহক অৰ্থাৎ লিপিডসমূহক ভাঙি ইয়াৰ সৰলতম অৱস্থা ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়। অৰ্থাৎ ক্ষুদ্ৰান্ততে খাদ্যৰ পাচন ক্ৰিয়া সম্পূৰ্ণ হয় আৰু এই সম্পূৰ্ণ পাচিত হোৱা খাদ্য তাৰ পিছত ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়।
এতিয়া জানিবলগীয়া কথা হ'ল কেনেদৰে শোষণ কৰে। তোমালোকক ভিলাইৰ বিষয়ে আগতেই কোৱা হৈছে। এতিয়া সেই ভিলাইৰ কাম জানো আহা। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ থাকে। এয়া মই কাৰ চিনেৰে দেখুৱাই দিছোঁ। চোৱা, এইবিলাকেই হ'ল ভিলাই। এই ভিলাইবোৰে ক্ষুদ্ৰান্তত পাচিত হোৱা খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ভিলাইৰ বেৰ ৰক্তবাহী জালিকাৰে আবেষ্ট্ৰিত হৈ থাকে। এয়া চোৱা, ভিলাই আৰু ৰক্তবাহী জালিকা দেখিছা নহয়। খাদ্যৰ অণুবোৰ উৎসেচকে ইমানেই সৰল, ক্ষুদ্ৰ আৰু দ্ৰৱণীয় অৱস্থালৈ ৰূপান্তৰ কৰে যে ই সৰল ক্ষুদ্ৰ অণুবোৰ ভিলাইৰ ৰক্তজালিকাই অতি সহজে তেজত প্ৰৱেশ ঘটাত সহায় কৰে। প্ৰধানকৈ পাচন হোৱা খাদ্য ক্ষুদ্ৰান্তত শোষণ হয় যদিও পাকস্থলীতো অতি কম পৰিমাণে খাদ্য শোষণ হয়, অৰ্থাৎ খাদ্যৰ খনিজ লৱণ আৰু পানী পাকস্থলীত শোষণ হয়। ক্ষুদ্ৰান্তত শোষণ হোৱাৰ পিছত শোষণ নোহোৱা অৰ্ধপাচিত খাদ্যভাগ ক্ষুদ্ৰান্তৰ পশ্চাৎ অংশ বৃহদান্ত্ৰত প্ৰৱেশ কৰে। বৃহদান্ত্ৰত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ বেৰৰ ভিলাইবোৰে খাদ্যৰ পৰা অতিৰিক্ত পানীভাগ শোষণ কৰি লয়। ইয়াৰ পিছত শোষণ নোহোৱাকৈ ৰৈ যোৱা পদাৰ্থখিনি পায়ুৱেদি দেহৰ পৰা মল হিচাপে নিষ্কাশিত হয়। মনত ৰাখিবা, আমাৰ মলত্যাগ কাৰ্য স্ফিনক্টাৰ পেশীবোৰে নিয়ন্ত্ৰণ কৰে।